কোকৰাঝাৰত অসমীয়া মাতৃভাষাক অপমান, মৰাণ থানাত এজাহাৰ দাখিল আৰু চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ। কোকৰাঝাৰত অসমীয়া মাতৃভাষাক চূড়ান্ত অপমান। চহৰখনৰ জিডি ৰোডত থকা ফলকত অসমীয়া ভাষাত লিখা অংশত একাংশ দুৰ্বৃত্তই কলা ছাই হনা কাণ্ডৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দুৰ্বৃত্তৰ বিৰুদ্ধে ইতিমধ্যে মৰাণ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। যোৱা ৫ জুলাইত কোকৰাঝাৰত সংঘটিত হোৱা এই কাণ্ডই অসমীয়া ভাষা প্ৰেমীৰ মাজত ক্ষোভৰ উদগিৰণ ঘটাইছে। মৰাণ থানাত এই সন্দৰ্ভত এখনি লিখিত এজাহাৰ দাখিল কৰিছে দেৱজিৎ বৰুৱা নামৰ এজন ব্যক্তিয়ে। এই কাৰ্যৰ আঁৰত চৰকাৰৰ এক গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰিছে। এজাহাৰকাৰীয়ে দুৰ্বৃত্তই কলা ৰং সানি থকা সময়ৰ ভিডিঅ' ফুটেজো প্ৰমাণ হিচাপে আৰক্ষীৰ হাতত অৰ্পণ কৰিছে। অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি নিদিলে ভৱিষ্যতে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিছে দেৱজিৎ বৰুৱাই। যোৱাকালি অসম ভূমিৰ কোকৰাঝাৰ জিলাৰ যি জিডি ৰোডত অসমৰ মাতৃভাষাক কলা ছাই লগাই একাংশ দুৰ্বৃত্তই যিধৰণে অসমক অপমান কৰিলে, ইয়াৰ বিৰুদ্ধে আমি আজি এখন এজাহাৰ মৰাণ থানাত দাখিল কৰিছোঁ। আমি আশা কৰিছিলোঁ যে যোৱাকালি হোৱা ঘটনাটো এই জাতি মাতি বুলি কোৱা চৰকাৰখনে তাৎক্ষণিকভাৱে পদক্ষেপ ল'ব আৰু ভাবিছিলোঁ ৰাতিপুৱা কিবা এটা ভাল খবৰ আমি পাম। যিহেতু অসমীয়া মাতৃভাষা হয় আৰু সেই মাতৃভাষাক অসমতে যদি চূড়ান্ত অপমান কৰে, সেইসকলৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে গম পোৱা যায় যে এই চৰকাৰখন সম্পূৰ্ণ ইয়াত জড়িত আছে। কাৰণ আমি যি দেখিছোঁ এতিয়া, যি শুনিছোঁ যে এই বিজেপি চৰকাৰ ছত্ৰছায়াত একাংশ দুৰ্বৃত্তই কোকৰাঝাৰত অসমীয়া ভাষাৰ ফলকত ক'লা ছাই লগাইছে আৰু ইয়াত এটা অভিসন্ধি আছিল। আৰু সেই অভিসন্ধিটো হৈছে যে তেখেতলোকে যিহেতু আমাৰ সচিবালয়ত হিন্দী ভাষাটো নাছিলে, অসম বিধানসভাত আমাৰ পবিত্ৰ অসম বিধানসভাত যিহেতু হিন্দী ভাষা নাছিল, এই হিন্দী ভাষাটো তাত ভৰাবৰ কাৰণে, হিন্দী ভাষাটো ভৰোৱা এটা পলিচি কৰিবৰ কাৰণে এই কাণ্ডটো কৰিছে। একাংশ দুৰ্বৃত্তৰ জৰিয়তে অসমীয়া ভাষাত মুচিলে, কিন্তু আমি সকলোৱে দেখিলোঁ তাত কিন্তু থকা ইংৰাজী ভাষা বা হিন্দী ভাষাটো তেখেতলোকে মোহাৰিবলৈ সাহস নকৰিলে। কাৰণ সেইটো তেখেতলোকে অনুমতি দিয়া নাছিলে। অনুমতি দিছিলে যে অসমীয়া ভাষাৰ যিমান লিখা আছে তোমালোকে মোহাৰি দিয়া, আৰু তাৰপিছতেই আমি খুব টেকনিকেলি হিন্দী ভাষাটো আমি অসম বিধানসভাৰ মজিয়াত ভৰাই দিম। আৰু এতিয়া আমি লগে লগে আমি কালি দেখিলোঁ যে অসম বিধানসভাত হিন্দী ভাষাটো ভৰাই দিলে। মানে ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল আমাৰ যি অশোক সিংঘাল, আমাৰ এই বিজয় গুপ্তা, এইসকলৰ লগতে বিহাৰী, বহিৰাগত আৰু উত্তৰ প্ৰদেশৰ যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়ৰ পাত্ৰ হৈ থাকিবৰ কাৰণে এই কাণ্ড কৰিছে। আৰু এই কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ বিশ্বাস, যি বড়ো মানুহে ভাষা আন্দোলনত ওতঃপ্ৰোতভাৱে অসমীয়া ভাষা জীয়াবৰ কাৰণে যুঁজ দিছিল, তাৰ কোনো বড়ো মানুহে এনে কাম কৰিব নোৱাৰে। আৰু ইয়াত কোনো ভাতৃঘাতী সংঘ বা কিবা কথা নাই। এইসকল দুষ্কৃতিকাৰী হয়। ইয়াক সি বড়োৱে হওক, সি হিন্দুৱে হওক, সি আহোম কছাৰীয়ে হওক, ইয়াক কঠোৰ শাস্তি দিবই লাগিব। ইয়াৰ কোনো গত্যন্তৰ নাই আৰু যেতিয়ালৈকে নিদিব ইয়াৰ প্ৰতিবাদ চলি থাকিব। এখন মই সম্পূৰ্ণ এজন অসম ভূমিৰ এজন সন্তান হিচাপে মই দেৱজিৎ বৰুৱা হয়, আৰু দেৱজিৎ বৰুৱা হৈ এই এজাহাৰখন দাখিল কৰিছোঁ। এইখন এজাহাৰখন দাখিল কৰিছোঁ আমি যিসকল ব্যক্তিয়ে কালি ক'লা ৰং সানিছিল, তেখেতলোকৰ ভিডিঅ' ফুটেজ আছে। সেই ভিডিঅ' ফুটেজৰ পৰা আজি আমি ইয়াত জমা দিছোঁ, আৰু সেই জমা দিয়াৰ ভিত্তিতে তেখেতলোকক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।